প্ৰমুখ কৰি মঞ্চ উপবিষ্ট সকল আৰু মোৰ সন্মুখত বহি থকা মোৰ বন্ধু বান্ধৱসকল, আপোনালোকে পিছুৱাই গৈছে। মই আৰম্ভণিতে কৈছোঁ, সন্মুখত বহক। পিছুৱাই থাকিলে জিন্দগী পিছুৱাই থাকিব। বিজেপি এইবিলাকত ফাইদা লৈ লৈছে, হয়নে নাই? সন্মুখত বহক। খালী চকী বেয়াও লাগে, পিছুৱাই নাথাকিব। পিছুৱাই থাকিলে আপোনাক পিছুৱাই দিব, চবেই পিছুৱাই দিব আপোনাক। আগুৱাই থাকিব সদায়, য'ত যাব আগুৱাই বহক। এতিয়া কথা হ'ল, মোৰ আগৰ বক্তাজনে বহুত কিবা কিবি কথা কৈ থৈ গ'ল। মই সেইখিনিকে আগ ধৰি কেইটামান কথা আপোনালোকক কওঁ। তেখেতে এটা কথা ক'লে, অৰুণোদয়ৰ কথা। কেইদিনমান আগত, আজি 5 দিনমান আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাইভত আহি এটা কথা কৈছে যে আই মাতৃসকলৰ উদ্দেশ্যে কৈছে যে আপোনালোকে আমাক ভোট দিয়ক, আমি এইবাৰ জয়ী হ'লে মিঠাতেল দিম মাহেকত 1 লিটাৰ। আমাৰ আই মাতৃসকলৰ মূল্য কি? মিঠাতেল নেকি 1 বটল মাহেকত? মোৰ মাতৃৰ মূল্য, আপোনাৰ মাতৃৰ মূল্য কি? এই 1250 টকা অৰুণোদয় আৰু মিঠাতেল নেকি? হয়নে? তেওঁ মূল্য নিৰ্ধাৰণ কৰিছে। কেতিয়াও আই মাতৃসকলৰ মূল্য হ'ব নোৱাৰে। সেইটো তেখেতে আমাৰ আই মাতৃসকলক অপমান কৰিলে। এই কথা দেখাই কৈ সকলোৰে আই মাতৃসকল, সেয়া বিজেপিৰ আই মাতৃসকল হওক, কংগ্ৰেছৰ আই মাতৃসকলৰ হওক, আদিবাসী জনগোষ্ঠীৰ হওক, বঙালী জনগোষ্ঠীৰ হওক, বড়ো জনগোষ্ঠীৰ হওক, অসমীয়া সকলো শ্ৰেণীৰ আই মাতৃসকলক অপমান কৰিছে। আমি সেই আই মাতৃসকলৰে সন্তান। আমি যিখিনি আছোঁ ইয়াত সকলোৱে আই মাতৃসকলৰে সন্তান। আমি ইয়াত জবাব 2026-ত দিব লাগিব। এই মঞ্চৰ পৰা মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ মাতৃৰ এই যে অসন্মান কৰিছে, এই অসন্মানৰ জবাব এই মঞ্চৰ পৰা প্ৰতিজ্ঞা কৰি যাওক। এই মঞ্চৰ পৰা জবাব দিব। যদি আমি প্ৰকৃত নিজৰ আই মাতৃসকলক সন্মান কৰিব জানো, আমি ইয়াত প্ৰতিজ্ঞা ল'ব লাগিব যে আমি এই জবাব দিম। আৰু এই কথাষাৰ আপোনালোকে আগতো গৈ ক'ব মানুহক, যিখিনি আছে ইয়াত মই